এখন গাঁৱত ৰাধে নামৰ এজন ব্যক্তি বাস কৰিছিল। ৰাধে চব্জি বিক্ৰী কৰাৰ কাম কৰিছিল। ৰাধেৰ ঘৰত তাৰ স্ত্ৰী আৰু দুটা ল'ৰা-ছোৱালী বাস কৰিছিল। ৰাধে বহু বছৰৰ পৰা চব্জি বিক্ৰী কৰাৰ কাম কৰিছিল। তাৰ ওচৰত নিজৰ জমি আছিল, য'ত সি খেতি কৰি চব্জি উৎপাদন কৰিব পাৰে। তাৰ বাবে সি নিজৰ ঘৰৰ পৰা 6 কিলোমিটাৰ দূৰৰ পৰা সি সদায় চব্জি লৈ আহিছিল আৰু গাঁৱত বিক্ৰী কৰিছিল। ৰাধা ৰান্ধি অলপমান ভাল পাইছিল। সি বহুত সুস্বাদু পায়স বনাইছিল। তাৰ পায়স খাই সকলোৱে ভাল পাইছিল। শুনিছেনে? ল'ৰা-ছোৱালী দুটা জেদ কৰি আছে, কৈ আছিল পায়স খাব। হয়, তেনেহ'লে বনাই খুৱাই দিয়া। নহয়, সিহঁতে আপোনাৰ হাতেদি বনোৱাই পায়স খাব বিচাৰে। আচ্ছা ঠিক আছে, মই বনাই দিম। এনেও ক্ষীৰ বনোৱাটো মোক মোৰ আইতাই শিকাইছিল। সেয়া মোৰ মনত আছে। হয়, আপুনিতো বৰ সুস্বাদু পায়স বনায়। আচ্ছা ঠিক আছে, পায়সটো হৈ যাব। মমতা, মই ওলাওঁ, চব্জি লৈ পেলাই আহোঁ। সোনকালে বিক্ৰী কৰিবলৈ যাব লাগিব। ৰাধে কপিল নামৰ এজন মানুহৰ ওচৰৰ পৰা চব্জি কিনিছিল। কপিল সস্তা দামত চব্জি দিছিল। ৰাধে সেইটো গাঁৱত আনি অলপমান বেছি দামেৰে বিক্ৰী কৰিছিল। তাৰ বাবে সি অলপমান লাভ কৰিছিল। কপিল দাদা, চব্জি দি দিয়ক। সোনকালে চব্জি লৈ ওলাওঁ। গ্ৰাহক অহাৰ আগতে মই দোকান বহাই দিম। আৰে হয় হয়, অলপমান অপেক্ষা কৰা। এতিয়াও আৰু অলপমান চব্জি চিঙা বাকী আছে। হয় দাদা, অলপমান সোনকালে কৰক। ৰাধেৰ ওচৰত এখন ৰিক্সা আছিল। ৰাধে সেই ৰিক্সাতে চব্জি লৈ আহিছিল। হৈ গৈছে, লৈ যোৱা চব্জি। যিয়ে হিচাপ আছে সেয়া মই কালি কৰি দিম। আৰে হয়, ঠিক আছে। ৰাধে ৰিক্সাত চব্জিৰ বস্তা উঠাই দিলে আৰু ৰিক্সা চলাই গাঁৱলৈ আহিল। আৰে ছোটু, সোনকালে আহা, সহায় কৰা মোৰ চব্জি নমোৱাৰ বাবে। হয় দাদা, এতিয়া আহি আছো। হাত অলপমান সোনকালে সোনকালে চলোৱা, ইমান সময় নাই আমাৰ ওচৰত। ৰাধে চব্জি বিক্ৰী কৰিবলৈ ধৰিল। তাৰ চব্জি উচিত দামত ভাল পোৱা গৈছিল। সেইবাবে বেছিভাগ গ্ৰাহকে ৰাধেৰ ওচৰৰ পৰাই চব্জি লৈছিল। ছোটু, চব সামৰি লোৱা, চব চব্জিটো বিক্ৰী হৈ গ'ল। এতিয়া মই ঘৰলৈ যাওঁ। হয় ঠিক আছে, মই চব ভালদৰে চাফা কৰি দিম, আপুনি যাওক। ৰাধে ঘৰলৈ আহিল। তেতিয়াই তাৰ স্ত্ৰী মমতায়ে তাক খাবলৈ দিলে। এয়া লওক, আৰু এখন ৰুটি খাই লওক। আৰে নহয় নহয়, বাছ মমতা, আজিতো বহুত খালো, ইমান যথেষ্ট। আগে ঠিক আছে। ৰাধা খাই লৈ শুবলৈ আহিল। তেতিয়াই মমতাই ক'লে, ল'ৰা-ছোৱালী দুটাৰ বাবে নতুন চোলা কিনিব লাগিব। সিহঁতৰ কাপোৰযোৰ ছিঙি গৈছে আৰু এডালো ভাল কাপোৰ নাই। হয় মমতা, ঠিক আছে, ল'ৰা-ছোৱালী দুটাৰ বাবে নতুন চোলা কিনি দিম। অলপমান ৰৈ যোৱা, ইমান খৰচ হৈ আছে যাৰ বাবে পইচাই বচাব পৰা নাই। যেতিয়াই অলপমান পইচা পাম, মই ল'ৰা-ছোৱালী দুটাৰ বাবে নতুন চোলা কিনি দিম। তাৰ লগতে তোমাৰ বাবেও নতুন শাৰী এডাল কিনি দিম, ঠিক আছে? হয় হয়, একো নাই। ৰাধে পইচা বহুত চিন্তা ভাৱনা কৰিয়ে খৰচ কৰিছিল আৰু নিজৰ ওপৰত কেতিয়াও ফাল্টু খৰচ কৰা নাছিল। গাঁৱত গজ্জু ভাই আহিল। গজ্জু ভাই বহুত বেছি খতৰনাক আছিল। তাৰ আশে পাশে সি বহুত মানুহ ৰাখিছিল। সব মানুহ গজ্জু ভাইক বৰ ভয় খাইছিল। আৰে আৰে, বাট খালী কৰি দিয়া, গজ্জু ভাই নিজৰ মানুহৰ লগত আহি আছে। গুচা সকলোৱে ওচৰৰ পৰা। ৱাহ, কি কথা! অমিতাটোতো বৰ সুস্বাদু লাগি আছে। লৈ লোৱা অমিতাটো। গজ্জু ভাইৰ মানুহ সেই অমিতাটো উঠাই ললে। সেই দোকানৰ মালিক মনে মনে সব চাই থাকিল, কিন্তু এটা শব্দও নকলে। এনেকুৱাই অনবৰত বহুত দিনলৈকে চলিল। তাৰপিছত এদিনাখন গজ্জু ভাই নিজৰ মানুহৰ লগত ৰাধেৰ দোকানৰ ওচৰত আহি পালেহি। আৰে, ফুলগোবি আৰু বিলাহীটোতো বৰ ভাল লাগি আছে, উঠাই লোৱা সেইবোৰ। গজ্জু ভাইৰ মানুহ বিলাহী আৰু ফুলকবি উঠাব ধৰিল। তেতিয়াই ৰাধে ক'লে, হয়, বিলাহী আৰু ফুলকবিটোতো বৰ ভাল, কিন্তু ইয়াৰ পইচাটো দি দিয়ক, তাৰপিছত চব্জিবোৰ মই আপোনাক দি দিম। আৰে, এক টুকুৰা মানুহ আৰু তুমি মোৰ পৰা পইচা খুজি আছা? তুমি মোক চিনি নোপোৱা নেকি? নহয়, মইতো আপোনাক প্ৰথমবাৰৰ বাবে চাই আছো। মই চিনি নাপাওঁ আপোনাক। আপুনি যোনেই নহওক কিয়, আগত পইচা দি দিয়ক, তাৰপিছত চব্জি লৈ যাওক। আচ্ছা, তুমি মোৰ ওচৰত চালাকি কৰি আছা? তোমাকতো সঠিক পথত আনিবই লাগিব। এয়া কৈ গজ্জু ভাই নিজৰ মানুহৰ লগত গুচি গ'ল। তাৰ পিছত সকলোৱে ৰাধে ক'লে কি সি ভুল মানুহৰ লগত কাজিয়া কৰিছে।
সি এজন গুণ্ডা হয়। এতিয়া মই ক'ত জানিছিলো কি সি এজন গুণ্ডা হয়? মইতো অকল মোৰ চব্জিবোৰৰ পইচা খুজি আছিলো। যাব দিয়া, যি হ'ব চাই ল'ম। ৰাধে ঘৰত আহি চব কথা মমতাক ক'লে। এয়াতো একদম ভাল নহ'ল। হয়, কিন্তু যাব দিয়া, কি কৰিব পাৰো? পিছদিনা ৰাধে নিজৰ দোকান বহালে। তেতিয়াই গজ্জু ভাইৰ ৩-৪জন মানুহ তালে আহিল আৰু ৰাধেৰ চব চব্জি উঠাই পেলাই দিলে। এয়া কি কৰি আছে? এনেকুৱা নকৰিব। গজ্জু ভাইয়ে কৈছে, আজিৰ পিছৰ পৰা ইয়াতে তুমি তোমাৰ দোকান নবহাবা। কিন্তু কিয়? সেয়া আমি গম নাপাওঁ। কিন্তু এতিয়াৰ পৰা তুমি যদি ইয়াতে নিজৰ দোকান দিয়া, তেনেহলে তোমাৰ ঘৰত গৈ চব ভাঙি পেলাম। ৰাধে ঘৰৰ কথা শুনি ভয় খাই গ'ল আৰু তাতে বহা বন্ধ কৰি দিলে। এতিয়া ৰাধে এখন বেলেগ ঠাই বিচাৰি ল'লে, য'তে সি বহি চব্জি বিক্ৰী কৰিব পাৰে। ছোটু, এইখন ঠাই ভাল হ'ব চব্জি বিক্ৰী কৰাৰ বাবে। হয় দাদা, এইখন ঠাই একদম ঠিক। ৰাধে পিছদিনা ৰাতিপুৱা চব্জি আনিবলৈ কপিলৰ ওচৰলৈ গ'ল। ৰাধে চব কথা কপিলক ক'লে। কোনো কথা নাই ভাই, মই সদায় তোমাৰ লগত থাকিম। সিহঁতে যি মৰ্জি কৰক, মই সদায় তোমাক চব্জি দিম। আৰু তুমিতো চব্জি বিক্ৰী কৰিবা, সেয়া তুমি য'তে বিক্ৰী কৰা না কিয়। হয়, এয়াতো ঠিকেই কথা। ৰাধে চব্জি লৈ গ'ল আৰু নতুন ঠাইত বহি চব্জি বিক্ৰী কৰিল। ব'লা, নতুন ঠাইটোতো চব্জি বিক্ৰী হৈয়ে গ'ল। এতিয়া ঘৰত যাওঁ। চব ভালদৰে চলি আছিল। তেতিয়াই হঠাতে এদিনাখন কপিল ৰাধেক ক'লে, ৰাধে, এতিয়াৰ পৰা মই তোমাক চব্জি দিব নোৱাৰো, মোক ক্ষমা কৰি দিয়া। কিয়, কি হ'ল? সেই গজ্জু ভাই আহিছিল। সি কৈ আছিল কি যদি মই তোমাক চব্জি দিওঁ, তেনেহলে সি মোক বহুত পিটিব আৰু মোৰ ঘৰৰ মানুহকো মাৰিব। মোক ক্ষমা কৰি দিয়া ভাই। ৰাধৈৰ মন বেয়া হৈ গ'ল আৰু তাৰ পৰা গুচি গ'ল। গজ্জু ভাইয়ে চব গাঁৱৰ মানুহক কৈ দিছিল কি কোনেও যেন ৰাধেৰ সহায় নকৰে। গাঁৱৰ চব মানুহ মোৰ পৰা দূৰত গুচি গৈছে। এয়া চব সেই গজ্জুৰ বাবে হৈছে। সিয়ে এইবোৰ কৰিছে। ৰাধে বৰ চিন্তাত পৰি গ'ল। এতিয়া মই কি কৰিম বুজিয়ে পোৱা নাই। এনেকুৱাকৈতো মই মোৰ সংসাৰে চলাব নোৱাৰিম। ৰাধে ভাবিব ধৰিল কি সি কি কৰিব। হয়, মইতো সুস্বাদু পায়স বনাব পাৰো। মই পায়স বিক্ৰী কৰি পইচা ৰোজগাৰ কৰিব পাৰো। কিন্তু এখন গাঁৱততো একোৱে নহ'ব। ৰাধে আৰু এখন গাঁৱত গৈ ঠেলা লগালে আৰু তাতে পায়স বনাই বিক্ৰী কৰিব ধৰিল। পায়স টেষ্টি হোৱাৰ বাবে গ্ৰাহক দিন প্ৰতিদিন বাঢ়িয়ে গৈ আছিল। ৰাতিৰ সময়ত ৰাধে নিজৰ গাঁৱত উভতি আহিছিল। কিন্তু গোটেই দিন ধৰি সি ওচৰৰ গাঁৱত গৈ পায়স বিক্ৰী কৰিছিল। এদিনাখন এজনী বুঢ়ী মাইকী মানুহ ৰাধেৰ ওচৰলৈ আহিল। পুত্ৰ, মোৰ এইখন পৃথিৱীত কোনো নাই, কোনো খাবলৈ দিবলৈও নাই, নে মোৰ খবৰ ল'বলৈও নাই। অলপমান সহায় কৰি দিয়া। হয় হয়, নিশ্চয়, আহক বহক, মই আপোনাক পায়স খাবলৈ দিওঁ। ৰাধে বৃদ্ধ মাইকী মানুহজনীক পায়স খুৱালে। পুত্ৰ, তুমি বৰ ভাল। এতিয়াৰ পৰা মই ইয়াতেই থাকিম আৰু কামত তোমাক সহায় কৰি দিম। নহয় নহয়, আপুনি এতিয়া কাম কৰিব নালাগে, মই কৰি ল'ম। নহয় পুত্ৰ, মোক নৰখাবা, মই কাম কৰিবলৈ বিচাৰো। সেই বৃদ্ধজনী বহুত দিন ধৰি ৰাধেৰ কামত সহায় কৰিলে। তাৰ পিছত এদিনাখন হঠাতে অদৃশ্য হৈ গ'ল। ৰাধে তেওঁক বহুত বিচাৰিলে, কিন্তু তেওঁক ক'তো বিচাৰি নাপালে। এখন চিঠি পালে। চিঠিত লিখা আছিল, এখন কাঁহীত পায়স আছে। সেই পায়সটো কোনো সাধাৰণ পায়স নহয়, সেয়া যাদুই পায়স হয়। সেয়া পায়স কেতিয়াও বেয়াও নহয় আৰু শেষো নহয়। ভৱিষ্যতত যদি কোনোবা তোমাক অসুবিধা কৰিবলৈ আহে, তেনেহলে তাক এয়া ক্ষীৰ খুৱাই দিবা, তোমাৰ কাম হৈ যাব। জানো সেয়া কি হয়, চাম কেতিয়াবা ব্যৱহাৰ কৰি। কেইদিনমান পিছত গজ্জু ভাই নিজৰ মানুহৰ লগত ওচৰৰ গাঁৱতো আহি গ'ল। আচ্ছা, তুমি ইয়াতে আছা? ৱাহ, পায়স বনাই আছা? দিয়া দিয়া, আমাকো খাবলৈ দিয়া। ৰাধু সেয়া যাদুই পায়স সিহঁতৰ সন্মুখত দিলে, যি তাক সেই বৃদ্ধ মাইকী মানুহজনীয়ে দিছিল। সেয়া পায়স খোৱাৰ লগে লগে গজ্জু ভাই আৰু তাৰ মানুহ জোৰে জোৰে চিঞৰিব ধৰিল, আহ, জ্বলা জ্বলা, এয়া কিমান জ্বলা হয়। এয়া যাদুই পায়স হয়। যেতিয়ালৈকে তোমালোক নিজৰ ভুল মানি মোৰ ওচৰৰ পৰা ক্ষমা নোখোজা আৰু মোক কেতিয়াও বিৰক্ত নকৰিবা, তেতিয়ালৈকে এয়াই হ'ব তোমাৰ লগত। আহ, মোক ক্ষমা কৰা। এতিয়াৰ পৰা মই তোমাৰ ফালে আৰু নাচাওঁ। তোমাক বিৰক্ত কৰাৰ কথাও নাভাবো। বাছ মোক ক্ষমা কৰা।
কেতিয়াও নাহো মই আৰু ইয়াতে। এয়া কোৱাৰ লগে লগে সিহঁতৰ জ্বলা লাগা বন্ধ হৈ গ'ল। সিহঁত চব তাৰ পৰা পলাই গ'ল আৰু কেতিয়াও তাক বিৰক্ত নকৰিল। ৰাধে চব্জি বিক্ৰী কৰাৰ কাম আকৌ আৰম্ভ কৰি দিলে আৰু চব আগৰ দৰে ভাল হৈ গ'ল।